Raqibul Hussain, go back. AK Rashid, go back. AK Rashid, go back. Go back. Go back. Go back. Raqibul Hussain, go back. Go back. Go back. Raqibul Hussain murdabad. 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 AK Rashid murdabad. 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 AK Rashid tak na lage. Na lage. Na lage. AK Rashid tak na lage. Na lage. Na lage. 26 ইলেকশনত AK Rashid tak na lage. Na lage. Na lage. 26 ইলেকশনত AK Rashid tak amar na lage. Na lage. Na lage. AK Rashid go back. Go back. Go back. AK Rashid go back. Go back. Go back. Raqibul Hussain go back. Go back. Go back. Raqibul Hussain murdabad. 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 আজি যে শিবিৰত থাকিব লগা হৈছে একমাত্ৰ আমাৰ যিজন দুবৰি লোকসভাৰ MP ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ কাৰণে আজি আমাৰ উচ্ছেদ হৈছে স্পষ্ট কথা 15 বছৰ আগতে হিতে আইন বনাই থৈ গেছে 15 বছৰ আগতে হিতে আইন বনাই থৈ গেছে যে 15 বছৰ পিছত উচ্ছেদ হ'ব তাৰ কথা মতই আজি আমাৰ যিবিলাক সংখ্যালঘু মানুহ আছো আমি তাৰ কাৰণে আমি উচ্ছেদ হৈ আছো আজি বৰ দুখৰ কথা ৰানিং MP 10 লাখৰ অধিক ভোটত আমি জিকাইছোঁ তাক আজি তাৰ প্ৰতিফল হি আমাক দি আছে গতিকে আপোনালোকৰ ওচৰত দি ক'ব খুজিছোঁ যে 26ত যে নিৰ্বাচন আহি আছে তাক আমি সকীয়াই দিব বিচাৰিছোঁ 26ৰ নিৰ্বাচনৰ সন্মুখত যেতিয়া আমাৰ সন্মুখত আহিব তেতিয়া তাৰ প্ৰত্যুত্তৰ আমি সকলো ৰাইজ মিলি দি যাম দিম না নাই মই এই নদীৰ পাৰত আছো সৰু সৰু ল'ৰা ছোৱালী লৈ এই নদীৰ পাৰত আমি কেনেকৈ আছো এটা আমাৰ চৰকাৰে অলপ চাব লাগে আৰু আমাৰ গোৱালপাৰাৰ স্থায়ী বাসিন্দা AK Rashid আৰু ৰকিবুল হুছেইন MP ৰকিবুল হুছেইন তাহাঁতক আমি এটা কথা ক'ব বিচাৰিছোঁ যে তাক আমি বহুত আশা কৰি আমি ৰাইজ মিলি তাক বহুত আশা কৰি তাক MP বনাইছিলোঁ 10 লাখ ভোটত তাক জিকাইছিলোঁ কাৰণ আমাক নিৰাপত্তাৰ কাৰণে আমি ৰাইজে যদি তাৰ পৰা নিৰাপত্তা আশা কৰিব নোৱাৰোঁ তাহলে তাক আমি কিয় MP বা MLA বনাইছোঁ তাহাঁতৰ দুজনক তাহাঁতে আমাক আহি চাব লাগে আমি আজি একমাহ হ'ল এতে আছোঁ ঠাণ্ডাৰ মাজত আমি কেনেকৈ তিৰফলৰ মাজত আমি ল'ৰা ছোৱালীবিলাক লৈ আছোঁ তাহাঁতে আমাক চোৱা নাই কোনো নিৰাপত্তা দিয়া নাই বেলেগ ৰাইজে মাদ্ৰাছাৰ পৰা কিবা শিক্ষাগুৰুহঁতে আহি 1 কেজি চাউল বা কিবা এটা কম্বল সেহেঁতে আমাক দি অলপি গৈছে সেইবিলাক লৈ আমি কেনেকৈ আছোঁ তাহাঁতে আমাৰ ইয়াৰে 100% লোকেল থলুৱা মানুহ হয় ইয়াতে যিসকল মানুহ আছে শিবিৰত তেওঁলোক প্ৰায়ভাগেই গোৱালপাৰাৰ ভোটাৰ হয় এই মানুহবিলাকৰ 1951-66 চবতে ভোট আছে চৰকাৰে এনে আমাক কৈ আছে যে সন্দেহযুক্ত নাগৰিক তেওঁলোকক উচ্ছেদ কৰি বাংলাদেশত খেদাই পঠিওৱাৰ ব্যৱস্থা কৰি আছে কিন্তু ইয়াতে আপোনালোকে চালিজাৰি চাব সকলো মানুহৰ NRC আছে 51ৰ 66ত ভোটাৰ লিষ্টত নাম আছে এই গোৱালপাৰা ডিষ্ট্ৰিক্টত এই আদি পিতাৰ আদিম যুগৰে পৰা ইয়াতে বসবাস কৰি আছে ককা আজোককাসকলে ইয়াতে বসবাস কৰিছে তেওঁলোকক যে উচ্ছেদ কৰি দিল আমাৰ লোকেল MP MLA বিলাকে কোনো খবৰ নলল যে আমাৰ এই ভোটাৰখিনি ক'ত আছে নদীত ভাহি গ'ল নে বালুচৰৰ মাজত সোমাই পৰিল তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ অহা নিৰ্বাচনৰ সময়ত আমাৰ এই উচ্ছেদিত লোকসকলে তেওঁলোকক সঠিক প্ৰত্যুত্তৰ দিব বুলি তেওঁলোকে মৰণপণ কৰি লৈছে যে আমি আমাৰ প্ৰতিনিধিসকলক সঠিক উত্তৰ দিম তেওঁলোকে কেনেকৈ নিৰ্বাচনত হাৰে বা জিকে ৰাইজেই ৰজা ৰাইজেই তেওঁলোকক MP MLA বনাইছে আকৌ ৰাইজে তেওঁলোকক ভাঙিব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ